সমগ্ৰ অসমৰ এটা অত্যন্ত নিষ্কৰ্মা বিভাগ জলসিঞ্চন বিভাগৰ কুকৰ্মৰাজিৰ কথা আজি আমি এই মজুলি অঞ্চলৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ। যোৱা নিশা ১টা বজাৰ পৰা এই চুইচ গেটৰ যি দুৱাৰ নুখোলাৰ ফলত এই মজুলি অঞ্চললৈ যি জলপ্লাৱনৰ সৃষ্টি হ'ল, সেই জলপ্লাৱনৰ সৃষ্টি হোৱা যি মূলতঃ জড়িত থকা যি কৰ্মচাৰী, সেই কৰ্মচাৰীক আমি অনতি পলমে চৰকাৰে যাতে তেওঁক নিলম্বন কৰিব লাগে তাৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আৰু এই অঞ্চলত যি ধৰণৰ যোৱা নিশা ১টা বজাৰ পৰা যি ধৰণৰ বানপানীৰ সৃষ্টি হৈছে, বানপানীৰ সৃষ্টি হৈ পথাৰৰ পৰা ধৰি লৈ জীৱ জন্তুৰ পৰা ধৰি লৈ যি মানুহৰ শস্যৰ পৰা ধৰি লৈ ধান চাউলৰ পৰা ধৰি লৈ যিসমূহ ক্ষতি হৈছে, সেই ক্ষতিসমূহ ক্ষতিপূৰণ হিচাপে চৰকাৰে প্ৰদান কৰিবৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিছোঁ যে ইমান নিষ্কৰ্মা কৰ্মচাৰী নিয়োগ কৰা যি এই চৰকাৰে এই যি জলসিঞ্চনৰ কামবিলাকত বা চুইচ গেটৰ নিয়াৰিকৈ চোৱা চিতা কৰা যিসমূহ কৰ্মচাৰী নিয়োগ কৰোঁতে অকণমান চাই চিন্তি নিয়োগ কৰিবৰ বাবে আমি চৰকাৰক ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু এই অঞ্চলৰ ৰাইজে যোৱা নিশা ১টা বজাৰ পৰা ৩টা-৪টা বজাৰ পৰা একেবাৰে ৰাতিপুৱালৈকে যি ধৰণৰ বানপানীৰ ককপকাই থকা এটা অৱস্থাৰ যি এক তেওঁলোকৰ যি এক পৰিৱেশৰ সূচনা হ'ল, এই পৰিৱেশৰ সূচনাৰ বাবে আমি চৰকাৰক ইয়াৰ পৰা গৰিহণা দিছোঁ, জলসিঞ্চন বিভাগক আমি গৰিহণা দিছোঁ। আৰু বিশ্বনাথ জলসিঞ্চন বিভাগৰ যি এই গোটেই বিষয়বোৰ সুন্দৰভাৱে তেওঁলোকে ইয়ালৈ প্ৰতিনিধি দল প্ৰেৰণ কৰি ইয়াৰ যিসমূহ সমস্যা, যোৱা নিশা সৃষ্টি হোৱা যিসমূহ সমস্যাৰ বুজ লৈ ক্ষতিপূৰণসমূহ প্ৰদান কৰিবৰ বাবে আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যি এই মাথাউৰি এতিয়া ভাঙিছে, এই যি চুইচ গেট নুখোলাৰ ফলত বাঢ়নি পানী আমাৰ যি মাথাউৰি ভাঙিছে, অনতিপলমে এই মাথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি ইয়াৰ পৰাই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। মজুলিত থকা জলসিঞ্চন বিভাগৰ যিসকল দায়িত্বত আছে তেখেতসকলে দায়িত্বৰ মতে কাম কৰা নাই, গতিকে তাৰ কাৰণে আজি পৰিৱেশ সৃষ্টি হ'বলগীয়া হৈছে। আজি আমি চাবলৈ পাইছোঁ যে ইয়াত যিসকল বাসিন্দা আছে তেওঁলোকৰ ঘৰত একঁকাল পানী সোমাই গৈছে, পুখুৰীত পানী সোমাই গৈছে আৰু তেওঁলোকৰ বহুতো ক্ষতিপূৰ্ণ হৈছে। গতিকে আমাৰ এটাই নিৰ্দেশ যে ইয়াত যিসকলে ক্ষতিপূৰণ হৈছে, ক্ষতিপূৰণ ভুগিবলগীয়া হৈছে, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, তেওঁলোকৰ পাবলগীয়াখিনি পাওক আৰু চৰকাৰৰ ফালৰ পৰা যিবিলাক সুবিধা পাব লাগে পাওক। আৰু ইয়াত আহি পেলাই এটা দলে আহক, চৰকাৰী পক্ষ আহি পেলাই ইয়াত চোৱা চিতা কৰক যে কিয় এই ঘটনাটো হ'বলগীয়া হ'ল। আৰু যিসকলে ইয়াত দায়িত্বত নিয়োজিত হৈ আছে, দায়িত্ব যদি ভালকৈ কৰিব পৰা নাই তেওঁলোকক কামৰ পৰা বাহিৰ কৰি নতুন প্ৰজন্মক দায়িত্ব দিয়ক, তাকেই মোৰ ফালৰ পৰা আহ্বান। আৰু আমাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান যাতে তেওঁলোকৰ ভুলৰ কাৰণে আজি এই গাঁওখনৰ মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, আহি থকা দিনবিলাকত তেনে সমস্যাৰ সন্মুখীন নহওক, তাকে কৈ আমাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ।